ঐ লেংটা মিয়া, আজি ইমান ৰাতি হ'ল, আজি ঘৰলৈ যাওঁ জানো? ঐ আজি নহ'লে ৰাহুলৰ ঘৰতে থাকি দিওঁ আৰু দুইটা। নাই নাই ঐ পুত্তে, আজি থাকিব নোৱাৰো ইয়াত। ঘৰৰ পৰা ফোন কৰি আছে মোলে। কাইলৈ স্কুল যাবই লাগিব, ঘৰলৈ যাবই লাগিব আজি আমি। ঠিক আছে তেনেহ'লে যাওঁগে আৰু ব'ল তেতিয়াহ'লে। মইনো অকলে থাকি কি কৰিম ইয়াত? লাহে লাহে দুইটাই খোজকাঢ়ি গৈ থাকোঁ আৰু। ব'ল ব'ল। কিন্তু এই হাবিখন পাৰ হ'বলৈ অলপ ভয় ভয় লাগে বাৰু। মতা মানুহ দুটা আছো, কিহৰ ভয়? ব'ল ব'ল। ব'ল তেনে, ইয়াত কথা পাতি আৰু দেৰি নকৰোঁ, নহ'লে হাবিখনত একেবাৰে আন্ধাৰ হৈ থাকিবগে, আমি একোৱে দেখি নাপাম হাবিৰ মাজত। ঐ লেংটা মিয়া, আমি এই হাবিখনৰ মাজেদি আহি বেয়াহে কৰিলোঁ ঐ ৰাতিখন। ইয়াৰ ছাইডত এটা ভূত বাংলা আছে জানো নহয়? এতিয়া আমি সেই ভূত বাংলাটোৰ ছাইডেদিয়ে ঘৰলৈ যাবগৈ লাগিব। কি ভূত বাংলা আছে ইয়াত? ইয়াত এটা বাংলা আছে বাৰু, কিন্তু সেইটো এটা ভূত বাংলা বুলি মই গম নাপাওঁ নহয়। আহ ভয় চয় কৰি নাথাকিবি। ভূত বাংলা হ'লে কি হ'ব? নামটোহে ভূত বাংলা, তাত একো ভূত চুত নাই আজিৰ যুগত। পুত্তে, এই বাংলাটোৰ ফালে নাচাবি নাচাবি। এই খিৰিকীখনৰ ফালে কিবা ৰঙাকে এটা জ্বলি আছে। সোনকালে এই বাংলাটোৰ ওচৰৰ পৰা পাৰ হোৱা। ঐ ল'ৰাহঁত, ক'ৰ পৰা আহিছ? ইমান ৰাতিখন তহঁতি ইয়ালে? ককা, আপুনি এইখিনিতে ওলালে ভালে কৰিলে। এইখিনিত এটাও মানুহ দেখিবলৈ নাই পোৱা আমি। আমাৰ জীৱ উৰি গৈছিলে। এই জেগাডোখৰ বহুত বেয়া জেগা, আৰু সেইটো মোৰেই বাংলা হয়। আজি ৰাতি তহঁতি মোৰ বাংলাটোতে থাকি দে। এতিয়া ৰাতি 12:30 বাজিবলৈ হ'ল। এতিয়া ইয়াত ভূত প্ৰেত ওলাব। কি কথা কৈছে ঐ ককা? এইখিনিত কি সঁচাকে এতিয়া ভূত ওলাব নেকি? আকনো কি, তহঁতি আহোঁতে মৰিহালিখিনি নেদেখিলি নেকি? সেই মৰিহালিখিনিৰ ওচৰৰ পৰা এই জেগাডোখৰলৈকে 12টা বজাৰ পিছতেই ভূত প্ৰেত ওলাবলৈ আৰম্ভ কৰে। ঐ লেংটা মিয়া, এই বুঢ়াটোৱে ঠিকেই বুজাই আছে ঐ আমাক। এতিয়া আৰু এই ৰাতিখন এই হাবিখন পাৰ নহওঁ আৰু আজি এই বুঢ়াটোৰ বাংলাটোতে থাকি দিওঁ ঐ। কিন্তু পুত্তে, এই বাংলাটো চোন তই অলপ আগতে ভূতৰ বাংলা বুলি কৈছিলি। এতিয়া এই বুঢ়াটোৰ বাংলা কেনেকে হৈ পৰিলে? ঐ ল'ৰাহঁত, তহঁতক ভাল বুলিহে মই বাংলাটোলৈ মাতিছো। তহঁতি আকৌ আবুল তাবুল নবকিবি। যাওঁ যদি যা, গৈ পিনি ভূত লগ পাবিগে। ঐ ককা, আপুনি যিগাল বকি থৈ গ'ল, ভূতটো আমাৰ ওচৰতে ৰখি থকা যেন লাগিছে। ৰ'ব আপোনাৰ পিছে পিছে গৈছো আমি। নেযাওঁ আৰু আজি ঘৰলৈ, বেয়া ভয় লাগিছে। আহ তেনে গৰু ল'ৰাহঁত, সোনকালে মোৰ পিছে পিছে আহ আৰু এই হাবেলিটোলৈ সোমাই আহ। যা তহঁতি, গম পাবি সেই বাংলাটো মোৰ বাংলা। আৰু সেই বুঢ়াটো কোন জানো নাই তহঁতি? মোৰ দূত। আৰু এই মোৰ বাংলাটোলে যোনেই নাহক কিয়, সি কেতিয়াও বাচি পিনি ঘৰলৈ উভতি যাব নোৱাৰে। ককা, আপোনাৰ এইটো হাবেলিয়ে নে জেল? এই বাংলাটোৰ ভিতৰত তহঁতি সকলো ধৰণৰ বস্তু দেখিবি। জেল দেখিবি, হস্পিটেল দেখিবি, স্কুল দেখিবি। কি কৈছে ককা? এই হাবেলিটো আগতে জেল আৰু স্কুল আছিলে নেকি? এই হাবেলিটো এটা মায়াবী হাবেলি। ককা, বলক সোনকালে আমাক শোৱা ৰুমটো দেখুৱাই দিয়কগে। বহুত ৰাতি হ'ল আৰু সোনকালে শুই থাকোগে। কাইলৈ সোনকালে উঠি ইয়াৰ পৰা যাবই লাগিব। মোৰ কিবা ভয় ভয় লাগিছে হাবেলিটো এতিয়া। মোৰ পিছে পিছে মই তহঁতক শোৱাৰ ৰুমটো দেখুৱাই দিছোগে। আৰু শোৱাৰ ৰুমটোৰ ওচৰলৈ যোৱালৈকে তহঁতি বহুত বেলেগ বেলেগ বস্তু দেখিবলৈ পাবি। আহি থাক মোৰ লগত। এই ল'ৰাহঁত, কেনেকুৱা লাগিছে তহঁতৰ এই ৰুমটো? এই হাবেলিটো তেনেকুৱাই মস্তি মস্তি ৰুম আছে। আজি ৰাতিটো তহঁতি ইয়াতে শুই থাক, ৰাতিপুৱা হলেই সোনকালে গুচি যাবিগে কিন্তু। ককা, সঁচাকে আপুনি বৰ ধুনীয়া ৰুম এটা দিলেহি দেই আমাক শুবলৈ। সোনকালে শুই থাকো আৰু, 1টা বাজিলে ৰাতি। ধন্যবাদ দেই আপোনালে। শুই থাক। আৰু যদি কেনেবাকে তহঁতক কিবা কিবি বস্তু দৰকাৰ হয়, কোনো ভয় কৰিবলগীয়া কথা নাই। এই হাবেলিটোৰ তললে খটখটিয়ে দি নামি যাবি, তাতে পানী দুনি চব থৈ দিয়া আছে। এই হাবেলিটোহে ডাঙৰ, একো ইয়াত ভয় লগা বস্তু নাই। ঠিক আছে ককা, যাওক আপুনি শুই থাকগে এতিয়া। শুৱাৰ কথা কৈছ তহঁতি? 40 বছৰ ধৰি মই শুৱাই নাই। চকু 40 বছৰ ধৰি মোৰ মেল খায়ে আছে। পুত্তে, কি কৈ থৈ গ'ল আকৌ এই বুঢ়াটোৱে? 40 বছৰ দিনেনো তাৰ চকু মেল খাই আছে? কি ক'লে বাৰু? তাকেহে, বাদ দে এইবিলাক কথা। সোনকালে শুওঁ, ৰাতিপুৱা সোনকালে উঠি ইয়াৰ পৰা পলাব লাগিব।
বৰ ভয়ানক চিঞৰচোন। ভূতে, ঐ ভূতে, ভূতে। তোৰ চোৱাই নেতাক টোপনি যাবলৈ দে। এই ভূতেটোৱেচোন বৰ বেলেগ কৈছে, নুঠে মানে ই। কোনোবা বিপদত থকা যেন লাগিলে, কোনোবা ছোৱালীয়ে চিঞৰিছে যেন লাগিছে। কি কৰো বাৰু মই এতিয়া? এই অচিনাকি ইমান ডাঙৰ হাবেলিটোত ৰাতিখন কোন ছোৱালীয়ে চিঞৰিব পাৰে বাৰু? যাওঁ জানো মই? ঐ ভূত পেটো হ'ব পাৰে, আকৌ কোনোবা সঁচাকে বিপদত থাকিলে দিগদাৰ হৈ পৰিব নহয়। আৰু নগলেও কথাটো বেয়া হ'ব নহয়। কোনোবা সঁচাকে বিপদত আছে নেকি আকৌ? আমিহে থাকিবলৈ আহিছো আজি ৰাতি, নহলে আমিয়ে ফচিম। যাওঁ মই। ঐ ককা, কোন হয়? কোন পৰি আছে তাত? এই হাবেলিটোৰ চকীদাৰণীজনী এই খটখটিৰ পৰা পৰিলে, মূৰ ফাটিলে। হা? চাওঁ ককা, আঁতৰি দিয়ক আপুনি। মোক চাবলৈ দিয়ক, মই ধৰো দিয়ক। ককা, এইজনীচোন ভূত। আৰু ইটো ল'ৰা ক'ত গ'লতো? সেই ল'ৰাটোকো সোনকালে খতম কৰিব লাগিব এতিয়া। এই হাবেলিটোলৈ যোনেই আহে সি কেতিয়াও ইয়াৰ পৰা বাচি যাব নোৱাৰে। আছে চন্দ্ৰমুখী আছে, সি চাগে এতিয়া নিজৰ ৰুমতে শুই আছে। সোনকালে বৈ, তাক এতিয়া আমি খতম কৰি পেলাওঁগে তাতে। লৈ বল মোক সোনকালে তাৰ ওচৰলে। চন্দ্ৰমুখী, এইটো সোনকালে খতম কৰি দে, শুই থকা জেগাতে মূৰত মাৰি দে। চন্দ্ৰমুখী, আমি এতিয়া সোনকালে এই ল'ৰাকেইটাৰ ডেড বডি দুইটা বাহিৰত নি পেলাই দিবগে লাগিব। সোনকালে ল'ৰা দুটাৰ ডেড বডি দুইটা হাবেলিটোৰ বাহিৰলৈ লৈ বল। তই এতিয়া ইয়াৰ পৰা যাগে নিজৰ জেগালে, ময়ো এতিয়া নাইকিয়া হৈ দিওঁ। নহলে কোনোবাই মনে মনে আমাক দেখি পালে এই হাবেলিটোৰে এটাও মানুহ নহা হৈ থাকিব। ঠিক আছে চন্দ্ৰমুখী, আজিলৈকে আমি এই ভূত বাংলাটোৰ ভিতৰত প্ৰায় 9টা মানুহক বলি দিলো, আৰু যদি 2টা মানুহক আমি বলি দিব পাৰো তেতিয়া তই আৰু মই অমৰ। মই হলো ভকলুবেজ, এই ডাইনীজনী আৰু এই দুধটোৱে সদায় মানুহ মাৰি মাৰি আনি ইয়াত পেলাই দিয়ে। তেহেঁতি ভাবে যে তেহেঁতৰ কথা কোনেও গম নেপায়, কিন্তু এই ভকলুবেজে সকলো জানে। এই ভকলুবেজে কেতিয়াও তহঁতক সফল হবলৈ নিদিয়ে, কাৰণ তহঁতি সফল হৈ গলে এই ভকলুবেজ কেতিয়াও অমৰ নহব। চন্দ্ৰমুখী, তই মানুহবিলাকক তোৰ হাবেলিটোৰ ভিতৰলৈ মাতি মাতি নি তাত নি মাৰি পেলাও, আৰু ভাব তহঁতি যে অমৰ হম বুলি। কিন্তু তহঁতি এটা কথা গমেই নেপাও যে তহঁতৰ পিছে পিছে ভকলুবেজ আহি আছে বুলি। তহঁতি অমৰ হোৱাৰ আগে আগে এই ভকলুবেজে অমৰৰ বৰদানটো লৈ অমৰ হব। তহঁতি মানুহৰ বলি দিবি, কিন্তু তহঁতৰ বলিৰ পৰাই মই যজ্ঞ কৰি তহঁততকে আগতেই অমৰ হৈ যাম। তহঁতি এতিয়ালৈকে 9টা বলি দিলি, আৰু ভাবিছ 2টা বলি লাগিব বুলি, কিন্তু মোক আৰু 2টা বলি নেলাগে। এই 9টা বলিৰ পৰাই মই এতিয়া যজ্ঞ কৰি অমৰ হৈ যাম।